আৰু যিসকল যক্ষ্মা ৰোগত আক্ৰান্ত হয় কৰি তোলাৰ কাম কৰিব পাৰে আৰু এই বেমাৰীসকলে সুলভ খাদ্য যাতে পায় তাৰ কাৰণে নিশ্চয় মৃত্যু বুলি এটা আঁচনি লৈছে। ইয়াত আমাৰ যিসকল সমাজৰ যিসকল তেওঁলোকে আমাৰ ইয়াতো বিভিন্ন দলে আগবঢ়োৱাৰ কাৰণে আহ্বান কৰিছিল। যেতিয়া মই কথাটো শুনা পালোঁ যে মোৰ সমষ্টিৰ বিধানসভা সমষ্টিত 100গৰাকী যক্ষ্মা ৰোগৰ বেনিফিচিয়াৰীক মানে খাদ্য দিব লাগে, প্ৰত্যেকজনকে 50 টকা দিব লাগে। মই বোলো বেলেগক কৈ 40 টকাৰ খাদ্য আমি প্ৰত্যেকজনকে যোগান দিছোঁ। আশা কৰোঁ যে ওপৰৰ সৃষ্টিকৰ্তাই তেওঁলোকক আৰোগ্য কৰি সুস্থ সবল কৰি যাতে আমাৰ সমাজ ব্যৱস্থাত তেওঁলোকে অংশগ্ৰহণ কৰাৰ কাৰণে সুবিধা দিয়ে তাৰে কামনা কৰোঁ। আমি যক্ষ্মা ৰোগৰ ভাৰতবৰ্ষতে এই সপ্তাহটো চলি আছে। চৰকাৰৰ ফালৰ পৰা যক্ষ্মা ৰোগীসকলক বিনামূলীয়া চিকিৎসা কৰাৰ উপৰি প্ৰতিমাহে 1000 টকা কৰি। গতিকে এই প্ৰগ্ৰামটো এইকাৰণে কৰা হৈছে যাতে আমাৰ সমাজত গণ আন্দোলন হওক, চবেই গম পাওক যে যক্ষ্মা ৰোগী আজিকালি ভাল হৈ যায়, যক্ষ্মাৰ মানে প্ৰতিযোগিত খাদ্যৰ দৰকাৰ। গতিকে আমি এই উচ্চ মিত্ৰৰ যোগেদি সমূহ ৰাইজক বা সভাৰ যিবিলাক ব্যক্তিৰ ক্ষমতা আছে এজন পেচেণ্টক উচ্চ মিত্ৰ হিচাপে চহৰ খাদ্যৰ যোগান দিবলৈ আহ্বান জনাইছোঁ। সেইমৰ্মে নগাঁও ডিষ্ট্ৰিক্টত এই সপ্তাহৰ ভিতৰত প্ৰায় 570জন পেচেণ্টক খাদ্যৰ যোগান দিয়াৰ কাৰণে ব্যৱস্থা হৈছে। ইয়াৰ ভিতৰত আজি দুপৰীয়া সমষ্টিত আমাৰ মাননীয় বিধায়ক চাহেবে 100 যক্ষ্মাৰ খাদ্যৰ যোগান ধৰিছে। এই ডিষ্ট্ৰিক্টৰ খাদ্যই বেমাৰীবিলাকক সোনকালে আৰোগ্য কৰাত সহায় কৰিব।